যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। উল্লেখযোগ্য যে অসমৰ বিভিন্ন স্থানৰ লগতে যোৰহাট জিলাত পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ বাবে ব্যাপক ৰাজনৈতিক চৰ্চা আৰু প্ৰচাৰ অভিযান চলি থকা পৰিলক্ষিত হয়। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ প্ৰাৰ্থীসকলক বিজয়ী কৰাৰ উদ্দেশ্যে ব্যাপকভাৱে প্ৰচাৰ অভিযান চলাইছে। এনেকুৱা ধৰণৰ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনটোত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা লাভ কৰিব যোৰহাট জিলাত। যোৰহাট জিলাৰ আমি যিমানকেইটা জিলা পৰিষদীয় সমষ্টি আছে গোটেইকেইটাত আমি যাবলৈ প্ৰয়াস কৰিছোঁ। ঠিক তেনেকৈ আজি আমি যোৰহাটৰ এক অন্যতম জিলা পৰিষদীয় সমষ্টি নাওবৈচা চৰাইবাহী জিলা পৰিষদত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ। ৰাইজৰ যি বিপুল সঁহাৰি, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ যি শ্ৰদ্ধা, সেই শ্ৰদ্ধাটোৰ পৰা এটা কথাই প্ৰতীয়মান হৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইয়াৰ যিজন নাওবৈচা চৰাইবাহী জিলা পৰিষদৰ যিজন প্ৰাৰ্থী আছে সেইজন বিপুলভাৱে জয়যুক্ত হ'ব। চিদানন্দ ভূঞা ডাঙৰীয়া যিজন প্ৰাৰ্থী, তেওঁৰ নেতৃত্বত তেওঁ অনাগত সময়ছোৱাতো সামাজিকভাৱে যথেষ্ট এজন সবল ব্যক্তি, জনমানসত তেওঁৰ এটা ভাল ভাৱমূৰ্তি আছে। আঞ্চলিক পঞ্চায়তৰ যিগৰাকী আমাৰ ৩৪ নং উক্ত প্ৰচাৰ অনুসূচীত অংশগ্ৰহণ কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সভাপতি শান্তনু পূজাৰী, যুৱ মৰ্চাৰ জিলা সভাপতি পাৰ্শ্বজ্যোতি বৰা আৰু অন্যান্য বহু দলীয় নেতাকৰ্মীয়ে। আমি 10 নং নাওবৈচা চৰাইবাহী জিলা পৰিষদত আমি ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপকভাৱে প্ৰচাৰ চলাইছোঁ। আমি আশা কৰিছোঁ ৰাইজে আমাক এই নাওবৈচা চৰাইবাহী জিলা পৰিষদত আদৰি ল'ব। আমি যথেষ্ট আশাবাদী। আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি আমি আজিৰ তাৰিখত নাওবৈচা চৰাইবাহী জিলা পৰিষদত আমি ভাবিছোঁ যে ৰাইজে আমাক যেনেধৰণে বিপুলভাৱে সহায় জনাইছে, এই সঁহাৰি আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি আমি ভাবিছোঁ। আগন্তুক সময় অহা 2 মে তাৰিখে আমাৰ পক্ষত ৰাইজে ভোটদান কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ দুখনৰ যি জনকল্যাণমূলক আঁচনি, এই আঁচনিসমূহ আমি গ্ৰাম্যাঞ্চলত তিনিদলীয় পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি যাতে আমি লৈ যাব পাৰোঁ, সেইটো আমি ৰাইজৰ পৰা আজি দেখিছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আপুনি দেখিছে ৰাইজ আমাৰ সভাবোৰলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি গতিকে সেইটো আমি ভাবিছোঁ আগন্তুক সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টি পঞ্চায়ত দখল হ'ব। সমগ্ৰ অসমৰ লগতে আমি নাওবৈচা চৰাইবাহী জিলা পৰিষদটো আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আমি গঠন কৰিব পাৰিম। প্ৰচাৰৰ সময়ত বিভিন্ন গাঁও অঞ্চলত সভা, ৰেলী আৰু ঘৰে ঘৰে গৈ ভোটাৰসকলক সমৰ্থনৰ আহ্বান জনোৱা হয়। বিজেপিৰ পক্ষৰ পৰা চিদানন্দ ভূঞাৰ উন্নয়নমূলক দিশসমূহ আৰু দলীয় দৃষ্টিভংগীৰ স্পষ্ট কৰি ভোটাৰসকলক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা হৈছে। বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে সভাসমূহত বক্তৃতা প্ৰদান কৰি বিজেপি চৰকাৰৰ সময়ছোৱাত হোৱা উন্নয়নৰ কথা জনতাৰ মাজত বৰ্ণনা কৰে। আনহাতে অন্যান্য ৰাজনৈতিক দলসমূহো নিজৰ প্ৰচাৰ কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হয়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।